কথা এটা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ, আপোনালোকে মতামত আগবঢ়াবচোন। কেইদিনমানৰ আগতে বহু দিনৰ মূৰত দুজনমান চিনাকি ব্যক্তি লগ পালোঁ আৰু লগ পাওঁতে ক'লোঁ, দাদা আপোনাৰ চেহেৰা পাতি বহুত ভাল হৈ আছে। তেতিয়া তেওঁ ক'লে যে নাই, মই ৰিটায়াৰ হ'মেই, 2 মাহতে তেওঁ ৰিটায়াৰ হ'ব। আৰু মই আচৰিত হ'লোঁ যে তেখেতৰ স্বাস্থ্য পাতি ইমান ভাল হৈ আছে। তেতিয়া মই অনুভৱ কৰিলোঁ আৰু তেখেতৰ সৈতে এইখিনি কথা পাতিলোঁ যে হয়, আজিকালি ৰিটায়াৰমেণ্টৰ সময়লৈকে 60 বছৰত মানুহবিলাক বহুত ভাল হৈ থাকে, বেছিভাগ মানুহেই ভাল হৈ থাকে। তেতিয়া তেওঁ ক'লে যে হয়, আগতে আমাৰ দেউতাহঁতৰ দিনত, আৰু কথাটো মোৰো মনত পৰিলে যে যেতিয়া ৰিটায়াৰ হয় তেতিয়া ৰিটায়াৰমেণ্টৰ সময়ত মানুহজনক কি দিয়ে জানে? ধৰি লওক লাখুটি এডাল দিয়ে আৰু তেওঁক ধৰি লওক ধৰ্মপুথি এখন দিয়ে, মুছলমান হ'লে কোৰাণ শ্বৰীফখন দিয়ে আৰু হিন্দু হ'লে তেনেকৈ ভাগৱত গীতা এনেকুৱা ধৰণৰ দিয়ে আৰু তেওঁক টৰ্চ লাইট এটাও দিয়ে, শৰাইখন লগতে থাকে বাৰু। গতিকে তেওঁক মানে একেবাৰে বুঢ়া হ'ল বুলি স্কুল বা কলেজ বা অনুষ্ঠানৰ পৰা, তেওঁৰ কৰ্মজগতৰ পৰা তেওঁক বিদায় দিয়ে। কিন্তু আজিকালি তেনেকুৱা নহয়, আজিকালি বোলে লাখুটি নিদিয়ে আজিকালি ধৰি লওক মোবাইল দিয়ে, এনেকুৱা ধৰণৰ শৰাই দিব বা তেওঁক ধুনীয়াকৈ এখন তেওঁৰ ফটো বনাই পেলাই তেখেতক ধুনীয়াকৈ তেওঁৰ সম্পৰ্কে কিছুমান লিখি তেওঁক এখন প্ৰশস্তি পত্ৰৰ নিচিনা দিয়ে। গতিকে সময় কিমান পৰিৱৰ্তন হ'ল। আৰু এই কথাটোৰ পৰা মই ভাবিছোঁ যে আগৰ মানুহখিনিহে মানে নিজৰ যিখন জগত সেইখন কেনেকৈ বনাই লৈছিলে বা তেওঁলোকে বনাব জনা নাছিলে। আজিকালি মানুহবিলাকে কি কৰে, নিজৰ যিখন জগত, নিজৰ তেওঁ যে ৰিটায়াৰমেণ্টৰ পিছত তেওঁ কি কৰিব সেইখিনি আজিকালি মানুহে বহুত ধুনীয়াকৈ আগতীয়াকৈ চিন্তা কৰে। সকলো ৰিটায়াৰমেণ্ট মানুহে কিন্তু তেওঁ ধৰ্মীয় কামত লাগি নাযায় আজিকালি। বহুতে সমাজৰ কামত লগাৰ চিন্তা চৰ্চা কৰে, বহুতে ফুৰা চকাৰ কথা চিন্তা কৰে আৰু মই ভাবোঁ এইটো চিন্তা কৰা উচিত। কাৰণ মই অনুভৱ কৰোঁ, এতিয়া ধৰি লওক ময়ো অলপ দিনৰ পিছত ৰিটায়াৰ হ'ম। গতিকে মই ভাবোঁ যে মোৰ ল'ৰা ছোৱালীকেইটাই, মই যদি এতিয়াই বৃদ্ধ হৈ যাওঁ তেতিয়াহ'লে ল'ৰা ছোৱালীকেইটা নিজে এষ্টাব্লিছ হোৱা নাই, তেনেকৈ বিয়া বাৰু পতা নাই, সংসাৰ কৰা নাই। গতিকে মই এটা বাৰ্ডেন হৈ যাম তেওঁলোকৰ কাৰণে। গতিকে মই সদায় বিচাৰোঁ যে নিজকে বহুত ষ্ট্ৰং কৰি ৰাখিবলৈ, নিজৰ স্বাস্থ্য পাতি ভাল ৰাখিবলৈ আৰু ৰিটায়াৰমেণ্টৰ পাছত যাতে নিজৰ কৰ্মখিনি যিখিনি আমি ধৰি লওক চাকৰি কৰিলে আমি কি কৰোঁ, এটা বাধ্যবাধকতামূলক আমি কামখিনি কৰোঁ আৰু নিজৰ মনৰে সমাজ সেৱা যাতে কৰিব পাৰোঁ, সেইকাৰণে আচলতে আজিকালি সকলোৱে প্ৰস্তুত থকা উচিত আৰু ময়ো প্ৰস্তুত হৈ আছোঁ। লাইফ ষ্টাৰ্টছ আফটাৰ 60। ধন্যবাদ। ঠিক আছে, মতামতটো জনাব।